আজি অসমৰ মানুহে আপোনালোকে নিজে দেখিছে যে যেতিয়া খেতি কৰিবৰ কাৰণে পানী নহয় মানুহে ভেকুলীৰ বিয়া পাতে। মই সেইকাৰণে সদায় কৈ থাকোঁ যে ভেকুলীৰ বিয়া কিয় অসমীয়াই নাপাতিব, কাৰণ অসমীয়াৰ নেতা অসমৰ মুখ্যমন্ত্ৰী যিজনে অসমীয়াক লিড কৰিছোঁ বুলি দপদপাই থাকে, তেওঁৰ নিজৰ হাততে নিজৰ হাতখন আপুনি এবাৰ চাবচোন। অসমৰ মুখ্যমন্ত্ৰীৰ হাতখন ওপৰৰ পৰা তললৈকে ইয়াৰ পৰা ইয়ালৈকে ৰঙা সূতা। এয়া অন্ধবিশ্বাসৰ বাহিৰেতো বেলেগ একো নহয়। আজি বিজ্ঞান প্ৰযুক্তিৰ মন্ত্ৰীজনৰ 10টা আঙুলিত 12টা আঙঠি। য'ত বিজ্ঞান প্ৰযুক্তিৰ মন্ত্ৰীয়ে অন্ধবিশ্বাসত ডুবি থাকে, তাত কিয়নো বাৰু দুখীয়া মানুহবিলাকে ভেকুলীৰ বিয়া নাপাতিব বৰষুণ হোৱাৰ কাৰণে? গোটেই ৰাজ্যখন এওঁলোকে সাম্প্ৰদায়িক কৰি পেলাইছে, অন্ধবিশ্বাসী কৰি পেলাইছে, মানুহক আচল বিচুবিলাকলৈ নিনিয়ে। কমেও 120টা 30টা ধানৰ গুটি ওলাব ওলাবনে নাই? তাৰমানে আমি 1 টকা খৰচ কৰি 120 টকা ইনকাম কৰোঁ। কথাটো বুজিছেনে? মানুহ ধনী হয় কাৰণেকে খেতি কৰিব লাগিব। খেতি কৰিবলৈ হ'লে কি লাগিব? খেতি কৰিবলৈ হ'লে পথাৰত পানী লাগিব। দিনৰ পৰা এতিয়া 15 বছৰ হৈ গ'ল, কাৰোবাৰ 20 বছৰ হৈ গ'ল। 20 বছৰ আত্মসহায়ক গোট কৰি কেইগৰাকী মানুহৰ লাখপতি হ'ল কওকচোন? হ'ল নেকি? নাই, হয় নে নহয়? ৰাহু কেতু নামত আঙুঠি পিন্ধে অসমীয়াই আৰু ভেকুলীৰ বিয়া নাপাতি কি কৰিব কওকচোন? হয় নে নহয় বাৰু? ভেকুলীৰ বিয়া নাপাতি কি কৰিব সেই অসমীয়াই? হয় নে নহয়? তাৰমানে চাইন্সৰ একো বস্তুৱে বুজি নাপায়। ক'ৰবাততো আমাৰতো আঙুঠি চাঙুঠি নাই, আমাৰতো কোনো তাবিজ চাবিজো লগোৱা নাই। অৱশ্যে সেইকাৰণে জেল খাইছে নেকি নাজানো। আমাৰ যদি চৰকাৰ কয় ৰাইজৰ দলৰ চৰকাৰ, এতিয়া মই এটা মেলে আছোঁ, বহুতে ভাবিব ই ৰাইজৰ দলৰ চৰকাৰ মানে গছত কথা উঠতে দিল্লীলৈ পঠিয়াব নালাগে, ইমান দিন খেলিব পৰা নাছিলে। গোটেই ইলেকশ্যনত আচলতে আটাইতকৈ বেছিকৈ কেম্পেইন কোনে কৰিলে? কোনে কৰিলে? ৰাইজৰ দলে আটাইতকৈ বেছিকৈ কষ্ট কৰিলে। মই কোনো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ হাতখন ডাঙৰছোঁ, আপোনাৰ এইডোখৰ পৰা এইডোখৰলৈকে যে ৰঙা সূতাবিলাক আছে, এইটো কি হয়? আপুনি জেলত যাবলৈ নাই। কথাটো বুজি পালে না? হয়নে নহয়? তেতিয়া কি বুলি ক'লে জানো নাই? হিমন্ত বোলে এই ৰঙা সূতাবিলাক পিন্ধিছোঁ অখিল নামৰ ৰাহুল ভক্তিৰ পৰা মই হিমন্ত বিৰাট কেৱল বস্তুটো মানে বেলেগ ফালে লৈ গৈছে, বুজিছে নাই? তাৰপিছত মই ক'লো বোলো আমাৰ ইয়াত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী কোন? বোলে কেশৱ কওঁ। মই বোলো কেশৱ দা আপোনাৰ হাত দুখন দাঙি দিয়কচোন, আপোনাৰ 10টা আঙুলিত 12টা আঙুঠি। 10টা আঙুলিত 12টা আঙুঠি কাৰ? আমাৰ অসমৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মন্ত্ৰী। বিজ্ঞান তো 2 নম্বৰ বস্তুটো হ'ল খেতিটো কৰিলেই নহ'ব, খেতিৰ দামটো পুৰা বগা হৈ গৈ আছে। আজি অসমৰ মানুহে আপোনালোকে নিজে দেখিছে যে যেতিয়া খেতি কৰিবৰ কাৰণে পানী নহয় মানুহে ভেকুলীৰ বিয়া পাতে। মই সেইকাৰণে সদায় কৈ থাকোঁ যে ভেকুলীৰ বিয়া কিয় অসমীয়াই নাপাতিব, কাৰণ অসমীয়াৰ নেতা অসমৰ মুখ্যমন্ত্ৰী যিজনে অসমীয়াক লিড কৰিছোঁ বুলি দপদপাই থাকে, তেওঁৰ নিজৰ হাততে নিজৰ হাতখন আপুনি এবাৰ চাবচোন। অসমৰ মুখ্যমন্ত্ৰীৰ হাতখন ওপৰৰ পৰা তললৈকে ইয়াৰ পৰা ইয়ালৈকে ৰঙা সূতা। এয়া অন্ধবিশ্বাসৰ বাহিৰেতো বেলেগ একো নহয়। আজি বিজ্ঞান প্ৰযুক্তিৰ মন্ত্ৰীজনৰ 10টা আঙুলিত 12টা আঙঠি। য'ত বিজ্ঞান প্ৰযুক্তিৰ মন্ত্ৰীয়ে অন্ধবিশ্বাসত ডুবি থাকে, তাত কিয়নো বাৰু দুখীয়া মানুহবিলাকে ভেকুলীৰ বিয়া নাপাতিব বৰষুণ হোৱাৰ কাৰণে? গোটেই ৰাজ্যখন এওঁলোকে সাম্প্ৰদায়িক কৰি পেলাইছে, অন্ধবিশ্বাসী কৰি পেলাইছে, মানুহক আচল বিচুবিলাকলৈ নিনিয়ে। কমেও 120টা 30টা ধানৰ গুটি ওলাব ওলাবনে নাই? তাৰমানে আমি 1 টকা খৰচ কৰি 120 টকা ইনকাম কৰোঁ।
কথাটো বুজিছেনে? মানুহ ধনী হয় কাৰণেকে খেতি কৰিব লাগিব। খেতি কৰিবলৈ হ'লে কি লাগিব? খেতি কৰিবলৈ হ'লে পথাৰত পানী লাগিব। চৰকাৰ দিনৰ পৰা এতিয়া 15 বছৰ হৈ গ'ল, কাৰোবাৰ 20 বছৰ হৈ গ'ল। 20 বছৰ আত্মসহায়ক গোট কৰি কেইগৰাকী মানুহৰ লাখপতি হ'ল কওকচোন? হ'ল নেকি? নাই, হয় নহয়? ৰাহু কেতু নামত আঙুঠি পিন্ধে, অসমীয়াই আৰু ভেকুলীৰ বিয়া নাপাতি কি কৰিব কওকচোন? মিলে হয়নে নহয় বাৰু? ভেকুলীৰ বিয়া নাপাতি কি কৰিব সেই অসমীয়াই? হয়নে নহয়? তাৰমানে চাইন্সৰ একো বস্তুৱে বুজি নাপায়। ক'ৰবাতো আমাৰতো আঙুঠি চাঙুঠি নাই, আমাৰতো কোনো তাবিজ চাবিজো লগোৱা নাই। অৱশ্যে সেইকাৰণে জেল খাইছে নেকি নাজানো। আমাৰ যদি চৰকাৰ কয় ৰাইজৰ দলৰ চৰকাৰ, এতিয়া মই এটা মেলে আছোঁ, বহুতে ভাবিব ই ৰাইজৰ দলৰ চৰকাৰ মানে গছত কঁঠাল উঠত তেল দিল্লীলৈ পঠিয়াব নালাগে। ইমান দিন খেলিব পৰা নাছিলে। গোটেই ইলেকশ্যনত আচলতে আটাইতকৈ বেছিকৈ কেম্পেইন কোনে কৰিলে? কোনে কৰিলে? ৰাইজৰ দলে আটাইতকৈ বেছিকৈ কষ্ট কৰিলে। মই কোনো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ হাতখন ডাঙৰছোঁ, আপোনাৰ এইডোখৰ পৰা এইডোখৰলৈকে যে ৰঙা সূতাবিলাক আছে, এইটো কি হয়? আপুনি জেলত যাবলৈ নাই। কথাটো বুজি পালে না? হয়নে নহয়? তেতিয়া কি বুলি ক'লে জানো নাই? হিমন্ত বোলে এই ৰঙা সূতাবিলাক পিন্ধিছোঁ, অখিল নামৰ ৰাহুল ব্ৰহ্মীৰ পৰা মই হিমন্ত বিৰাট কেৱল বস্তুটো মানে বেলেগ ফালে লৈ গৈছে, বুজিছে নাই? তাৰপিছত মই ক'লোঁ বোলো আমাৰ ইয়াত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী কোন? বোলে কেশৱ কোঁৱৰ। মই বোলো কেশৱ দা আপোনাৰ হাত দুখন দাঙি দিয়কচোন, আপোনাৰ 10টা আঙুলিত 12টা আঙুঠি। 10টা আঙুলিত 12টা আঙুঠি কাৰ? আমাৰ অসমৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মন্ত্ৰী। বিজ্ঞান তো 2 নম্বৰ বস্তুটো হ'ল খেতিটো কৰিলেই নহ'ব, খেতিৰ দামটো পুৰা বগা হৈ গৈ আছে। হয় নে নহয়?